মীন ৰাশি জেঠ মাহৰ সম্পূৰ্ণ ৰাশিফল। মীন ৰাশিৰ লোকসকল, জেঠ মাহৰ এই সময়খিনি আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। বহুদিন ধৰি যি কামত বাধা আহি আছিল, যি আশা বাৰে বাৰে ভাঙি গৈছিল, এতিয়া সেই ভাগ্যই নতুনকৈ জাগি উঠাৰ সংকেত দিছে। এই মাহত আপোনাৰ জীৱনত এনে কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাক আচৰিত কৰি দিব। কিছুমান মানুহ আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব, কিন্তু তাৰ ঠাইত ভাগ্যই আপোনাক দিব নতুন সুযোগ আৰু নতুন মানুহ। প্ৰেম জীৱনত থাকিব গভীৰ অনুভৱ, ধন সম্পত্তিৰ ক্ষেত্ৰত দেখা যাব পাৰে অকস্মাত পৰিৱৰ্তন, আৰু কৰ্মজীৱনত আহিব পাৰে এনে এটা সুযোগ যিয়ে আপোনাৰ ভৱিষ্যত সলনি কৰিব পাৰে। কিন্তু সাৱধান, এই মাহত সকলো হাঁহি সত্য নহয়। আপোনাৰ ওচৰত থকা এজন ব্যক্তিৰ আচল মুখা প্ৰকাশ পাব পাৰে। আজিৰ এই সম্পূৰ্ণ ৰাশিফল শেষলৈকে চাই থাকক, কাৰণ শেষত মই ক'ম সেই বিশেষ প্ৰতিকাৰ আৰু শুভ সময় যিয়ে আপোনাৰ জীৱনত সুখ, শান্তি আৰু সফলতাৰ দুৱাৰ খুলিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথমতে লৈ আহিছোঁ ধন সম্পত্তি। মীন ৰাশিৰ জাতক জাতিসকলৰ বাবে জেঠ মাহটো ধন সম্পত্তি আৰু আৰ্থিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এই সময়ত আপোনাৰ জীৱনত টকাৰ আগমন থাকিব, কিন্তু টকা কেনেদৰে ব্যৱহাৰ কৰে সেয়াই আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। বহুদিন ধৰি যি আৰ্থিক সমস্যাই আপোনাক মানসিক প্ৰেছাৰ দি আছিল, সেই সমস্যাবোৰ লাহে লাহে সমাধান হোৱাৰ সংকেত দেখা গৈছে। মাহৰ আৰম্ভণিতে কিছু অপ্ৰত্যাশিত খৰচ আহিব পাৰে। ঘৰ সংসাৰ, স্বাস্থ্য বা পৰিয়ালৰ কোনো দায়িত্বৰ বাবে টকা খৰচ হ'ব পাৰে। সেইবাবে আৰম্ভণিৰ দিনবোৰত সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিয়ক। যিমান উপাৰ্জন কৰে তাৰ সকলো খৰচ নকৰি অলপ অলপকৈ জমা কৰি ৰাখক। কিন্তু সুখৰ কথা হৈছে 22 মে'ৰ পিছত আৰ্থিক অৱস্থা উন্নতি দেখা যাব। বহুদিন ধৰি বন্ধ হৈ থকা কোনো টকা পুনৰ ঘূৰি আহিব পাৰে। যিসকল লোকে ধাৰ দিছিল বা কোনো পে'মেণ্টৰ অপেক্ষাত আছিল, তেওঁলোকৰ বাবে ভাল খবৰ আহিব পাৰে। কিছুমান লোকৰ বাবে অকস্মাত ধন লাভৰ যোগ দেখা গৈছে। ব্যৱসায় কৰা লোকসকলৰ বাবে এই মাহত নতুন লাভৰ সুযোগ সৃষ্টি হ'ব পাৰে। নতুন গ্ৰাহক, নতুন যোগাযোগ বা নতুন পৰিকল্পনাৰ পৰা লাভ আহিব পাৰে। বিশেষকৈ অনলাইন কাম, কাপোৰ, সৌন্দৰ্য, খাদ্য বা সৃষ্টিশীল ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে শুভ সময় দেখা গৈছে। চাকৰিজীৱী লোকসকলৰ ক্ষেত্ৰত টকা পইচাৰ স্থিতি আগতকৈ উন্নত হ'ব পাৰে। বোনাছ, ইনচেণ্টিভ বা অতিৰিক্ত ইনকাম লাভ কৰাৰ সম্ভাৱনা আছে। আনহাতে কিছুমান লোকৰ বাবে ছাইড ইনকাম বা নতুন উপাৰ্জনৰ পথ আৰম্ভ হ'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, এই সময়ত অতি আত্মবিশ্বাসে ক্ষতি কৰিব পাৰে। সকলো আৰ্থিক সিদ্ধান্ত লাহে লাহে আৰু চিন্তা ভাৱনা কৰি ল'ব। মাহৰ মাজভাগত কোনো লোক আপোনাক দ্ৰুত লাভ দেখুৱাই টকা ইনভেষ্ট কৰিবলৈ ক'ব পাৰে, কিন্তু সকলো চকচকীয়া বস্তু সন নহয়। সেয়ে কোনো নতুন ইনভেষ্ট কৰাৰ আগতে সকলো নথিপত্ৰ আৰু তথ্য ভালদৰে পৰীক্ষা কৰক। বিশেষকৈ বন্ধু বা পৰিচিত মানুহৰ কথাত সহজে বিশ্বাস নকৰিব। সম্পত্তিৰ ক্ষেত্ৰত এই মাহত কিছু শুভযোগ দেখা গৈছে। ঘৰ, মাটি বা যান বাহনৰ লগত জড়িত কামত আগবাঢ়ি যাব পাৰে। যিসকলে নতুন ঘৰ কিনিবলৈ বা সম্পত্তি সংক্ৰান্ত সিদ্ধান্ত ল'বলৈ ভাবিছে, তেওঁলোকৰ বাবে মাহৰ শেষত ভাল শুভ ফল পাব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা আৰ্থিক সহায় বা লাভ পোৱাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ পিতৃ বা জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ এই সময়ত আপোনাৰ বাবে লাভজনক হ'ব। জেঠ মাহত এটা গুৰুত্বপূৰ্ণ শিক্ষা আপোনাক বুজাব, টকা উপাৰ্জন কৰাতকৈ টকা ধৰি ৰখাটো অধিক ডাঙৰ কথা। সেয়ে অপ্ৰয়োজনীয় খৰচ, লোকক দেখুৱাবলৈ খৰচ বা আৱেগিক সিদ্ধান্তৰ পৰা আঁতৰি থাকক। এই মাহত ভাগ্য আপোনাৰ ওপৰত লাহে লাহে সহায় কৰিব। যদিও অকস্মাত কোটিপতি হোৱাৰ যোগ দেখা নাযায়, কিন্তু স্থিৰ উন্নতি নিশ্চিত দেখা গৈছে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে আগন্তুক কেইমাহত আৰ্থিক অৱস্থা যথেষ্ট শক্তিশালী হ'ব পাৰে। মনত ৰাখিব, এই মাহত আপোনাৰ জীৱনত আহিব পৰা এটা সৰু সুযোগেই ভৱিষ্যতৰ ডাঙৰ ধন লাভৰ দুৱাৰ খুলিব পাৰে। এতিয়া লৈ আহিছোঁ কৰ্মজীৱন আৰু কেৰিয়াৰ। মীন ৰাশিৰ জাতক জাতিসকলৰ বাবে এই জেঠ মাহটো কৰ্মজীৱনত যথেষ্ট ব্যস্ত কিন্তু ফলদায়ক হ'বলৈ গৈ আছে। এই সময়ত আপোনাৰ ওপৰত দায়িত্ব বৃদ্ধি পাব পাৰে, কিন্তু সেই দায়িত্বই ভৱিষ্যত আপোনাৰ সফলতাৰ পথ মুকলি কৰিব। বহুদিন ধৰি যি কামত আপুনি পৰিশ্ৰম কৰি আছিল, কিন্তু প্ৰাপ্য সন্মান বা ফল লাভ কৰা নাছিল, এতিয়া তাৰ ফল লাহে লাহে দেখা যাবলৈ আৰম্ভ কৰিব। চাকৰিজীৱী লোকসকলৰ বাবে এই মাহত ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আপোনাৰ ওপৰত পৰিব পাৰে। আপোনাৰ কাম, ধৈৰ্য আৰু ব্যৱহাৰ বহু মানুহৰ মন জয় কৰিব। বিশেষকৈ যিসকলে বহুদিন ধৰি পদোন্নতি বা ট্ৰেন্সফাৰ, নতুন সুযোগৰ অপেক্ষাত আছিল, তেওঁলোকৰ বাবে শুভ সংকেত দেখা গৈছে। মাহৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত অলপ মানসিক প্ৰেছাৰ থাকিব পাৰে। একেলগে বহু কামৰ দায়িত্ব আহিব পাৰে, যাৰ বাবে ভাগৰুৱা অনুভৱ কৰিব।
সেয়া আপোনাৰ দক্ষতাৰ পৰীক্ষা মাথ। কিন্তু এই সময়ত হাৰ নামানিব, কাৰণ জেঠ মাহৰ দ্বিতীয় ভাগত পৰিস্থিতি আপোনাৰ পক্ষলৈ ঘূৰি আহিব। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই মাহত নতুন যোগাযোগ আৰু নতুন সুযোগ সৃষ্টি হ'ব পাৰে। পুৰণি গ্ৰাহকৰ লগত পুনৰ ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু নতুন গ্ৰাহকৰ পৰা লাভ আহিব পাৰে। বিশেষকৈ অনলাইন ব্যৱসায়, শিক্ষা, সৌন্দৰ্য, মিডিয়া বা সৃষ্টিশীল ক্ষেত্ৰত কাম কৰা লোকসকলৰ বাবে শুভ সময়। কিন্তু এটা কথা মনত ৰাখিব লাগিব, কৰ্মক্ষেত্ৰত সকলো মানুহ আপোনাৰ সফলতা দেখি সুখী নহ'ব পাৰে। এজন ব্যক্তি আপোনাৰ কামত ভুল বিচাৰি আপোনাক মানসিক প্ৰেছাৰ দিবলৈ চেষ্টা কৰিব পাৰে। সেয়েহে নিজৰ পৰিকল্পনা সকলোকে নক'ব, নীৰৱে নিজৰ কাম কৰি যাওক। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই মাহত আশাৰ পোহৰ দেখা গৈছে। বিশেষকৈ ২৭ মে'ৰ পিছত ইণ্টাৰভিউ, আবেদন বা যোগাযোগৰ ক্ষেত্ৰত ইতিবাচক ফল লাভ কৰিব পাৰে। যদিও আৰম্ভণিতে কামটো সৰু যেন লাগিব পাৰে, কিন্তু সেই সুযোগে আগলৈকে ডাঙৰ সফলতাৰ পথ মুকলি হ'ব। শিক্ষাৰ্থী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱা লোকসকলৰ বাবে এই সময়টো গুৰুত্বপূৰ্ণ। মনোযোগ বৃদ্ধি পাব, কিন্তু মোবাইল, এলেহুৱা আৰু অতিৰিক্ত চিন্তাই বাধা দিব পাৰে। যদি নিয়মিত অধ্যয়ন বজাই ৰাখিব পাৰে তেনেহ'লে সফলতাৰ সম্ভাৱনা যথেষ্ট বেছি আছে। মাহৰ শেষৰ ফালে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। হয়তো নতুন কাম, নতুন প্ৰজেক্ট বা নতুন দিশত আগবাঢ়িবলৈ চিন্তা কৰিব। এই সময়ত নিজৰ অন্তৰৰ কথা শুনিব, কাৰণ আপোনাৰ ইনটিউশ্যন এই মাহত যথেষ্ট শক্তিশালী থাকিব। কৰ্মজীৱনত এই মাহত এটা স্পষ্ট কথা, আপোনাৰ পৰিশ্ৰমৰ অথলে নাযায়। হয়তো ফল পলমকৈ আহিব পাৰে, কিন্তু নিশ্চিত আহিব। জেঠ মাহৰ এই সময়খিনি আপোনাক মানসিকভাৱে শক্তিশালী আৰু পেছাগতভাৱে অধিক পৰিপক্ক কৰি তুলিব। মনত ৰাখিব, এই মাহত ভাগ্য আপোনাৰ পক্ষত থাকিব, যিসকলে ধৈৰ্য, পৰিশ্ৰম আৰু আত্মবিশ্বাস এৰি নিদিয়ে। এতিয়া লৈ আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মীন ৰাশিৰ জাতক-জাতিসকলৰ বাবে জেঠ মাহটো প্ৰেম আৰু দাম্পত্য জীৱনত যথেষ্ট আৱেগিক আৰু স্মৰণীয় হ'বলৈ গৈ আছে। এই সময়ত আপোনাৰ হৃদয়ত বহুদিন ধৰি জমা হৈ থকা অনুভৱবোৰ লাহে লাহে বাহিৰলৈ ওলাই আহিব। কিছুমান লোকৰ জীৱনত নতুন প্ৰেমৰ আৰম্ভণি হ'ব পাৰে, আনহাতে কিছুমানৰ সম্পৰ্কত আহিব গভীৰতা আৰু নতুন বিশ্বাস। যদি আপুনি ইতিমধ্যে কোনো সম্পৰ্কত আছে তেনেহ'লে এই মাহত আপোনালোকৰ মাজত আগতকৈ অধিক বুজাবুজি বৃদ্ধি পাব। বহুদিন ধৰি চলি থকা ভুল বুজাবুজি বা অভিমান লাহে লাহে শেষ হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ সঙ্গীয়ে আপোনাৰ অনুভৱ বুজিবলৈ চেষ্টা কৰিব আৰু আপুনিও তেওঁৰ প্ৰতি অধিক যত্নশীল হৈ উঠিব। কিন্তু এই সময়ত এটা ডাঙৰ কথা মনত ৰাখিব লাগিব, অতিৰিক্ত সন্দেহ আৰু আৱেগে সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বিশেষকৈ ২৪ মে'ৰ পৰা ২৯ মে'ৰ ভিতৰত সৰু কথাত ভুল বুজাবুজি বা অভিমান বৃদ্ধি পাব পাৰে। সেয়েহে খঙত কোনো ডাঙৰ সিদ্ধান্ত নল'ব আৰু কথোপকথনত কোমল ভাষা ব্যৱহাৰ কৰিব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই মাহটো নতুন প্ৰেমৰ যথেষ্ট শক্তিশালী। অকস্মাত কোনো মানুহৰ লগত গভীৰ সংযোগ অনুভৱ কৰিব পাৰে। আৰম্ভণিতে সাধাৰণ বন্ধুত্বৰ দৰে লাগিলেও লাহে লাহে সেই সম্পৰ্ক গভীৰ হ'ব পাৰে। বিশেষকৈ সামাজিক মাধ্যম, ভ্ৰমণ বা বন্ধুৰ জৰিয়তে নতুন মানুহৰ লগত পৰিচয় হোৱাৰ সম্ভাৱনা বেছি আছে। কিছুমান লোকৰ জীৱনত অতীতৰ কোনো ব্যক্তি পুনৰ ঘূৰি আহিব পাৰে। হয়তো বহুদিন ধৰি যোগাযোগ নথকা কোনো মানুহ অকস্মাত ফোন বা মেছেজ কৰিব পাৰে। কিন্তু এই সময়ত হৃদয়ৰ লগে বুদ্ধিৰ কথাও শুনিব। সকলো ঘূৰি অহা মানুহ সদায় সঁচা ভালপোৱা লৈ নাহে। দাম্পত্য জীৱনত থকা লোকসকলৰ বাবে এই সময়ত ঘৰ সংসাৰৰ পৰিৱেশ আগতকৈ শান্ত হ'ব পাৰে। জীৱনসংগীৰ লগত একেলগে ভৱিষ্যত পৰিকল্পনা, ভ্ৰমণ বা কোনো নতুন সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। কিছুমান দম্পতীয়ে এই সময়ত সুখবৰ লাভ কৰিব পাৰে, কিন্তু পৰিয়ালৰ তৃতীয় ব্যক্তিজনৰ কথা শুনি নিজৰ সম্পৰ্কত সন্দেহ সৃষ্টি নকৰিব। সকলো মানুহ আপোনাৰ সুখ দেখি আনন্দিত নহয়। নিজৰ ব্যক্তিগত কথা সকলোকে নক'ব, বিশেষকৈ সম্পৰ্কৰ সমস্যা। এই মাহত চন্দ্ৰ আৰু বৃহস্পতিৰ প্ৰভাৱ আপোনাৰ ওপৰত অধিক থাকিব, যাৰ বাবে আৱেগ অলপ বেছি হ'ব পাৰে। সৰু কথাত মনত দুখ পাব পাৰে, কিন্তু ইতিবাচক চিন্তা ৰাখিলে সম্পৰ্ক আৰু শক্তিশালী হ'ব। জেঠ মাহত প্ৰেম জীৱনত এটা বিশেষ মুহূৰ্ত আহিব পাৰে। হয়তো এটা বিশেষ সাক্ষাৎ, এটা গভীৰ কথা বা এটা সিদ্ধান্তই যিয়ে আপোনাৰ হৃদয়ত বহুদিনলৈ স্মৃতি হৈ থাকিব। মনত ৰাখিব, সঁচা ভালপোৱা কেতিয়াও জোৰকৈ নাহে। এই মাহত যি মানুহ আপোনাৰ জীৱনত থাকিব বিচাৰে তেওঁ নিজেই আপোনাৰ কাষ চাপি আহিব। আপোনাৰ কাম কেৱল বিশ্বাস, ধৈৰ্য আৰু মৰম বজাই ৰখা।
এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে মীন ৰাশি জেঠ মাহ 2026 এই মাহটোৰ ভিতৰত কোনটো দিন শুভ হ'ব, মানে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকা লৈ আহিছোঁ। জেঠ মাহত মীন ৰাশিৰ ওপৰত বৃহস্পতি আৰু চন্দ্ৰৰ বিশেষ প্ৰভাৱ থাকিব। এই সময়ত আপোনাৰ অন্তৰ্জ্ঞান শক্তিশালী হ'ব আৰু বহু কামত ভাগ্যৰ সহায় লাভ কৰিব, কিন্তু সফলতা সম্পূৰ্ণৰূপে লাভ কৰিবলৈ কিছু বিশেষ দিন, সংখ্যা আৰু প্ৰতিকাৰ ওপৰত গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজন। শুভ তাৰিখ 18 মে, 22 মে, 27 মে, 3 জুন, 9 জুন আৰু 13 জুন। এই দিনবোৰত নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ, ধন ইনভেষ্ট কৰা, ভ্ৰমণ বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা শুভ হ'ব পাৰে। বিশেষকৈ 27 মে আৰু 9 জুন আপোনাৰ বাবে ভাগ্যশালী দিন হিচাপে দেখা গৈছে। শুভ সংখ্যা 3, 7, 9 আৰু 12। এই সংখ্যাবোৰ আপোনাৰ বাবে ইতিবাচক শক্তি কঢ়িয়াই আনিব পাৰে। বিশেষকৈ মোবাইল নম্বৰ, যান বাহন, কাগজ-পত্ৰ বা গুৰুত্বপূৰ্ণ সময় বাছনি কৰাৰ ক্ষেত্ৰত এই সংখ্যাবোৰৰ শুভ বুলি গণ্য কৰা হ'ব। শুভ ৰং আকাশী, হালধীয়া আৰু বগা। এই ৰংবোৰ আপোনাৰ মানসিক শান্তি বৃদ্ধি কৰিব আৰু ইতিবাচক শক্তি আকৰ্ষণ কৰিব। বিশেষকৈ গুৰুত্বপূৰ্ণ দিনত বা ইণ্টাৰভিউ, পূজা-পাঠ, বিশেষ সাক্ষাৎকাৰ আদিত এই ৰঙৰ কাপোৰ পৰিধান কৰিলে শুভ ফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। অশুভ দিন 24 মে আৰু 1 জুন। এই দিনবোৰত খং, খৰধৰ সিদ্ধান্ত আৰু ভুল সিদ্ধান্তৰ পৰা আঁতৰি থাকিব। বিশেষকৈ ধন সম্পত্তি আৰু সম্পৰ্কৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক। শক্তিশালী প্ৰতিকাৰ প্ৰতি বৃহস্পতিবাৰে গৰু নাইবা দৰিদ্ৰ ব্যক্তিক হালধীয়া বস্তু দান কৰক। ওম গুৰুৱে নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিলে ভাগ্য শক্তিশালী হ'ব। সোমবাৰে চন্দ্ৰদেৱক মনত কৰি বগা ফুল বা বগা মিঠাই অৰ্পণ কৰক। মাছক খাদ্য খাবলৈ দিলে মানসিক শান্তি আৰু আৰ্থিক উন্নতিৰ যোগ বৃদ্ধি পাব। ঘৰত নেতিবাচক শক্তি কমাবলৈ সন্ধিয়া সময়ত চাকি ধূপ জ্বলাই ৰাখক। ভাগ্য খুলিবলৈ বিশেষ সংকেত যদি এই মাহত আপুনি একে সংখ্যা বাৰে বাৰে দেখা পায়, অকস্মাত কোনো ভাল খবৰ পায় বা বহুদিন ধৰি বন্ধ হৈ থকা কাম হঠাৎ আগবাঢ়িবলৈ আৰম্ভ কৰে, তেনেহ'লে বুজিব আপোনাৰ ভাগ্য লাহে লাহে জাগ্ৰত হ'বলৈ আৰম্ভ কৰিছে। মনত ৰাখিব, এই মাহত আপোনাৰ শক্তি কেৱল ভাগ্যত নহয়, আপোনাৰ বিশ্বাস আৰু ধৈৰ্যত লুকাই আছে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে জেঠ মাহ আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। তেতিয়াহ'লে মীন ৰাশিৰ লোকসকল, জেঠ মাহৰ এই সময়খিনি আপোনাৰ জীৱনত বহু কিবা শিকাই যাব। কিছুমান মানুহ আপোনাৰ জীৱনত আহিব আশীৰ্বাদ হৈ, আন কিছুমান আহিব শিক্ষা দিবলৈ। কিন্তু এটা কথা নিশ্চিত, এই মাহত আপোনাৰ ভাগ্য সম্পূৰ্ণ নিদ্ৰিত নহয়, মানে টোপনিত নাথাকে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে আপোনাৰ জীৱনত আৰম্ভ হ'ব এক নতুন অধ্যায়। প্ৰেম, টকা পইচা, কৰ্মজীৱন আৰু ভাগ্য সকলো ক্ষেত্ৰতে গ্ৰহ নক্ষত্ৰই দিছে বিশেষ সংকেত। সেয়েহে নেতিবাচক চিন্তা এৰি নিজৰ ওপৰত বিশ্বাস ৰাখক। যি কাম মনৰ পৰা কৰিব তাতেই সফলতাৰ পথ খুলিবলৈ আৰম্ভ হ'ব। যদি আপুনি এই ভিডিঅ'টো শেষলৈকে চাইছে, তেনেহ'লে বিশ্বাস কৰক, ব্ৰহ্মাণ্ডই আপোনাক এটা বিশেষ বাৰ্তা দিবলৈ চেষ্টা কৰিছে। হয়তো আগন্তুক কেইসপ্তাহ আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হ'ব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে আপোনালোকে পাই যায়। কমেণ্টত নিশ্চয় লিখিব, জয় বিষ্ণুদেৱ। আপোনাৰ জীৱনত সুখ, শান্তি, ধন আৰু সফলতা সদায় বিৰাজ কৰক। ধন্যবাদ।